Hello my dear friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টিত আসাম টেট এক্সাম 2021 ৰ অৰ্থনৈতিক লগত জড়িত কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো। আজি এই ভিডিঅ'টিৰ দ্বিতীয় খণ্ড, ইতিমধ্যে মোৰ অৰ্থনীতি সম্পৰ্কে প্ৰথম খণ্ডটি আপলোড কৰা হৈছে আৰু আপোনালোকে কোনবা যেতিয়ালৈকে চোৱা নাই, মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপশনত এই ভিডিঅ'ৰ লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব বা আপোনালোকে মোৰ ইউটিউবৰ প্লেলিষ্টত গৈ তাত আপোনালোকে টেট এক্সাম খণ্ড যেটো আছে আসাম টেট তাত চাব পাৰিব। আহকচোন বাৰু আজিৰ প্ৰশ্নটোৰ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, ভাৰতবৰ্ষত স্থাপিত হোৱা প্ৰথম বেংকটোৰ নাম কি? নেম দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া। ইয়াত চাওক ভাৰতীয় ৰিজাৰ্ভ বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ হিন্দুস্তান, পাঞ্জাব নেশ্যনেল বেংক। আমাক এই চাৰিটা বিকল্প দিয়া আছে। প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম যেটো বেংক হেতু কেতিয়া স্থাপিত হৈছিল, আৰু এইটো স্থাপিত হৈছিল 1770 চনত 1770। এই বেংকটোৰ নাম ক'ব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বেংক অফ হিন্দুস্তান যেটো দিয়া আছে, এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। আপোনাৰ মনত ৰাখিব, চনটো কেতিয়া সুধিব পাৰে যে কেতিয়া স্থাপিত হৈছিল, হ্যাঁ হৈছে 1770 1770 চন। গ বিকল্প যেটো দিয়া আছে এইটো শুদ্ধ। একেদৰে এটি প্ৰশ্ন, অসমত স্থাপিত হোৱা প্ৰথম বেংকটোৰ নাম কি? নেম দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন আসাম। অসমত প্ৰথমটো আছিল ভাৰতত, এইবাৰ আমি সুধিছো অসমত স্থাপিত প্ৰথম বেংকটোৰ নাম। বেংক অফ আসাম, কোঅপাৰেটিভ বেংক অফ আসাম, অসম গ্ৰামীণ বিকাশ বেংক আৰু গুৱাহাটী বেংক। এই যেটো অসমৰ যেটো প্ৰথম বেংক, সেই বেংকটো স্থাপিত হৈছিল 1926। গতিকে এই চনটো মনত ৰাখিব যে অসমৰ যেটো প্ৰথম বেংক 1926 চনত স্থাপিত হৈছিল আৰু তাৰ নাম আছিল গুৱাহাটী বেংক। গতিকে আমি ভাৰতৰ যেটো প্ৰথম বেংক আছিল বেংক অফ হিন্দুস্তান 1770 চনত আমি এইটো গম পালো, আৰু দ্বিতীয়তে অসমৰ যেটো প্ৰথম বেংক গুৱাহাটী বেংক 1926 চনত আমি সেই বিষয়ে দুটা প্ৰশ্ন উত্তৰ জানিলো। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। প্ৰশ্ন নম্বৰ 3, ভাৰতবৰ্ষত বিত্তীয় বৰ্ষ বা ফাইনেন্সিয়েল ইয়াৰ বা FY বুলি লিখা থাকে, সেই শৰ্ট ফৰ্মত ফাইনেন্সিয়েল ইয়াৰ কেতিয়াৰ পৰা কেতিয়ালৈ বিস্তৃত? 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ, 1 মাৰ্চৰ পৰা 28 ফেব্ৰুৱাৰীলৈ, 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈ বা 1 ফেব্ৰুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ। আমি সকলোৱে জানো যে ভাৰতৰ যেটো বিত্তীয় বৰ্ষ হেতু 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ বিস্তৃত। এইখিনি হৈছে আমাৰ FY, ভাৰতৰ ফাইনেন্সিয়েল ইয়াৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ বিস্তৃত। পৰৱৰ্তী প্ৰশ্ন চাওক, নাবাৰ্ড এটা বেংক হয়, এই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? এতিয়া নাবাৰ্ড হয়তো আপোনালোকে কেতিয়াবা আপোনাক কি দিব পাৰে, ফুল ফৰ্মটো দিব পাৰে। নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড rural development। এটি আমরা কেতিয়া ফুল ফর্ম দিব পারে, ন্যাশনাল ব্যাংক ফর এগ্রিকালচার এন্ড রুরাল ডেভেলপমেন্ট। ইয়ার মুখ্য কার্যালয় হৈছে মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই। আৰু ইয়াৰ নাবাৰ্ডৰ ফুল ফৰ্ম ইতিমধ্যে আপোনালোকে গম পালে। পৰৱৰ্তী প্ৰশ্ন চাওক, ভাৰতৰ ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত স্থাপিত হৈছে? ইয়াত এটা কথা আমি জানিলো ভাল যে প্ৰত্যেক দেশৰে একোখনকৈ কি থাকে, কেন্দ্ৰীয় বেংক, আৰু তেওঁলোকে মুদ্ৰা ছপোৱাৰ দায়িত্ব থাকে। যেনেকৈ ভাৰতৰ যদি কেন্দ্ৰীয় বেংক হয় সেইটো হৈছে চেন্ট্ৰেল বেংক, যেটো কেন্দ্ৰীয় বেংক সেইটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমি যাক RBI বুলি জানো, RBI। আমাৰ প্ৰত্যেক নোটতে RBI বুলি লিখা থাকে। এই RBI বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত স্থাপিত হৈছে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো 1935 চন 1935 গতিকে আপোনাক প্ৰশ্ন সুধিব পাৰে যে ভাৰতত মুদ্ৰা ছপোৱাৰ দায়িত্ব কোন বেংকে বহন কৰে সেইটো হৈছে প্ৰত্যেক দেশৰে আসলতে যেটো সেন্ট্রাল ব্যাংক থাকে আমাৰ কাৰণে সেন্ট্রাল ব্যাংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আপুনি নিশ্চয় গমে পায় গতিকে আপুনি সনটো মনত ৰাখিব 1935 এটা আমাৰ শুদ্ধ উত্তৰ হয় পাঁচটা প্ৰশ্ন উত্তৰ জানিলো এটা আমি 6 নম্বৰ প্ৰশ্ন আগবাঢ়িছো নীতি আয়োগৰ অধ্যক্ষ কোন আমি সকলোৱে জানো যে ভাৰতত এটা সময় কি আছিল পৰিকল্পনা আয়োগ বা প্ল্যানিং কমিশন আছিল আৰু প্ল্যানিং কমিশনৰ নিয়ম আছিল যে প্ল্যানিং কমিশনৰ যিজন অধ্যক্ষ হ'ব সেইজন যিজন ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ হয় ইয়াত আপোনাক প্ৰশ্ন সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন এটা অপচন দি আছে ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী ভাৰতৰ উপৰাষ্ট্ৰপতি আপোনালোকে নিশ্চয় সকলোৱে জানে যে এই নীতি যেটো হয় নীতি ইয়াৰ ফুল ফৰ্ম কেতিয়া আপোনাক দিব পাৰে নেশনাল ইনষ্টিটিউশন ফৰ নেশনাল আপনি নোট ডাউন কৰি লব বাৰু এই ফুল ফৰ্মটি নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া transforming India I for India N for national I for institution for T for transforming I for India NITI গতিকে আমি ইয়াতে যেনেকৈ প্ল্যানিং কমিশনৰ অধ্যক্ষ বা চেয়াৰম্যান আপোনাৰ কি আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী একেদৰে নীতিৰো অধ্যক্ষ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী গতিকে খ বিকল্প যেটো আছিল হেতু শুদ্ধ 7 নম্বৰ সব ৰাষ্ট্ৰসংঘৰ UNDP ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম বা মানৱ উন্নয়নৰ প্ৰথম প্ৰতিবেদন কোন চনত প্ৰকাশ পায় তেওঁলোক মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ কৰে আৰু প্ৰথম প্ৰতিবেদন কোন চনত প্ৰকাশ পাইছিল সেই চনটো হ'ব 1990 চন আকৌ প্ৰশ্ন চাব ৰাষ্ট্ৰসংঘৰ UNDP বা মানৱ উন্নয়নৰ প্ৰথম প্ৰতিবেদন কোন চনত প্ৰকাশ পাইছিল হেতু হৈছে 1990 চন আপোনাক কেতিয়াবা UNDP ৰ ফুল ফৰ্ম দিব পাৰে ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম 8 নম্বৰ প্ৰশ্ন আগবঢ়াইছো আমি ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় বা কাল কি আছিল প্ৰথম যেটো ফাৰ্স্ট 5 ইয়াৰ প্ল্যান ফাৰ্স্ট 5 ইয়াৰ প্ল্যান FFY বুলি কোৱা হয় 5 ইয়াৰ প্ল্যান ফাৰ্স্ট 5 year plan FFY এতিয়া সক সেই সময়টো কি আছিল আমি ইতিমধ্যে গম পাইছো যে ভাৰতৰ যেটো বিত্তীয় বৰ্ষ হেতু 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ লৈ এতিয়া সক ইয়াত দুটা আমাক 1 এপ্ৰিল সকলোকেতে 1 এপ্ৰিল দি আছে কিন্তু আমি জানো যে প্ৰথম পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত 1951 গতিকে আমাৰ এই শুদ্ধ উত্তৰটি হ'ব যেটো ঘ আছে হেতু গতে আমাৰ হেকৰ যদি আছে 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চন 56 1st এপ্ৰিল 1951 ৰ পৰা 31st মাৰ্চ 1956 গতে শুদ্ধ উত্তৰটি এইটো আপোনাক এটা কেৱল মাত্ৰ চন দিব পাৰে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল তেতিয়া হ'ব 1951 9 নম্বৰ প্ৰশ্ন আগবাঢ়িছো কেন্দ্ৰীয় চৰকাৰে কেতিয়াৰ পৰা পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হল বুলি ঘোষণা কৰিছে প্ৰশ্ন আকছব কেন্দ্ৰীয় চৰকাৰে কেতিয়াৰ পৰা পৰিকল্পনা আয়োগ আগত যেটো প্ল্যানিং কমিশন আছিল তাক ৰিপ্লেস কৰি এতি কি কৰিছে নীতি আয়োগ ইতিমধ্যে নীতি আয়োগ সম্পৰ্কে এটা প্ৰশ্ন আমি পালোৱে গঠন হল বুলি ঘোষণা কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2015 চনৰ 1 জানুৱাৰীৰ পৰা পৰৱৰ্তী প্ৰশ্ন HDI ইয়াৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স আৰু ইয়াৰ লগতে আপোনাৰ এই যে মানৱ উন্নয়ন প্ৰতিবেদন বুলি কলো মই অলপ আগতে এটা প্ৰশ্ন যেটো UNDP ৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ সেই তেওঁলোকে যেটো প্ৰতিবেদন পঠায় হেতুক এই নাম দিয়া হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্স গতিকে HDI মানে হ'ল হিউম্যান ডেভেলপমেন্ট ইনডেক্স এটি অতি দৰকাৰী প্ৰশ্ন 1969 চনৰ
19 জুলাই তাৰিখে কিমানটা বেংক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল বা ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেশনালাইজড কৰা হৈছিল আপোনাক এটা উল্টাকে দিব পাৰে যে ভাৰতত কিমান বেংকৰ সংখ্যাটো দিব যে কোন চনৰ কোন তাৰিখে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল বা নেশনালাইজ কৰা হৈছিল এই প্ৰশ্ন আমাক যেটা এতিয়া মই এতে খুদা প্ৰশ্ন দিছে 1969 চনৰ 19 জুলাই তাৰিখে কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14টা 14টা বেংক গতি আপোনাক দিব পাৰে যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে 14টা বেংক কোন চনৰ কোন তাৰিখে ৰাষ্ট্ৰীয়কৰণ কৰিছিল বা কোন চনত কৰিছিল তেতিয়া হ'ব 1969 12 নম্বৰ প্ৰশ্ন আপোনাক খুদিব পাৰে যে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক যেটো আৰবিআই কমে তাৰ যিজন গভৰ্ণৰ তেখেতৰ নাম কি বিকল্পসমূহ দি আছে নিৰ্মলা সীতাৰমণ এইটো নহয় তেখেত বিত্তমন্ত্ৰী হয় ৰঘুৰাম ৰাজন তেখেতে পূৰ্বৰ হয় উৰ্জিত পেটেল তেখেতেও নহয় গতিকে আমাৰ শুদ্ধ উত্তৰ হৈছে শান্তিকান্ত দাস আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন এটা খালি ঠাই পূৰ কৰিব দেশ চনৰ নতুন উদ্যোগীকৰণ নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগে ভাৰতত ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন নীতি প্ৰৱৰ্তন কৰা হয় সেই চনটো ক'ব লাগে সেই চনত 9টা ৰাজহুৱা খণ্ডৰ উদ্যোগক ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু সেই চনটি হৈছে 1991 তাৰ মানে আপোনাক প্ৰশ্ন সুধিব পাৰে ভাৰতত প্ৰাইভেটাইজেশ্যন বা ব্যক্তিগতকৰণ কোন চনত আৰম্ভ হৈছিল পোনপটীয়া যদি প্ৰশ্ন সোধে উত্তৰ হ'ব 1991 আৰু যদি সোধে প্ৰথম যেতিয়া ব্যক্তিগতকৰণ কৰা হৈছিল তেতিয়া কিমানটা উদ্যোগ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল তেতিয়া হ'ব আনসাৰ হ'ব 9 9টা ৰাজহুৱা খণ্ডৰ উদ্যোগ আপোনাক ব্যক্তিগতকৰণৰ বাবে কি কৰি দিয়া হৈছিল মুকলি কৰি দিয়া হৈছিল মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি আপোনালোক সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ